ৰাজ্যত পথ উন্নয়নৰ নামত আচলতে চলিছে কি? কেনেদৰে নিৰ্মাণ হয় গড়কাপ্তানি পথ? চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। কেমেৰাৰ সন্মুখতে আছে, চাই লওক আপুনি। এই দৃশ্যলৈ মন কৰক। এয়া মথাউৰিৰ ভিতৰৰ চৰাঞ্চলৰ কেঁচা পথ বুলি ভুল নকৰিব। এয়া আচলতে এটি গড়কাপ্তানি পথহে। নগাঁও ধিং গড়কাপ্তানি পথ সংমণ্ডলৰ অধীনৰ বলিকটীয়া বালিসত্ৰ বজাৰ হৈ জাৰমাৰীলৈ যোৱা এই পথছোৱাত বিভাগীয় অভিযন্তা কৰ্মচাৰীৰে মিলি ঠিকাদাৰে চলাইছে লুণ্ঠন। পথছোৱাত শিলগুটি অবিহনেই কেৱল বালিৰ ওপৰত ইটা লগোৱাৰ অভিযোগ। আনকি পথ নিৰ্মাণ হৈ আছে যদিও আজিলৈ কিন্তু কোনো ধৰণৰ ফলক লগোৱা হোৱা নাই পথছোৱাত, যাৰ বাবে ৰাইজে ঠিকাদাৰ জহিৰুল ইছলাম হাই হাই আৰু মুৰ্দাবাদ ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে। বটদ্ৰৱাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মফিদুল ইছলামৰ সহযোগত মজিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বলিকটীয়া হৈ পেলাই যিটো জাৰামাৰীলৈকে ৰাস্তা গৈছে, এই ৰাস্তাটো বেয়া কাম কৰি আছে। বেয়া সংগতি ৰাস্তাটো কৰি মাটি দি এই CC ব্লক বহাই আছে, মাটিৰ ওপৰত CC ব্লক বহাই আছে। আৰু CC ব্লক খিনি একদম গ্ৰেড 3 লৈকে গৈছে। CC ব্লক খিনি এতিয়া মাৰিলেই ভাঙি যায়। শিলগুটি নাই, মাটিৰ ওপৰত CC ব্লক বহাই দিছে। আমি মুখ্যমন্ত্ৰী শিলগুটি খিনি বহাই দিছো নেকি? আগৰ মানে আজিলৈকে 15 বছৰ আগত যিটো শিলগুটি আছিলে সেইটো শিলগুটি আছে। সেইটোৰ ওপৰত JCB দি টানি পেলাই এনেকে আমি টানি এনে বেকো বানা কৰি পেলাই মানে দিছে। আৰু এইটো বেকো বানা বুলি ক'ব পাৰি। এইটো আমি মুখ্যমন্ত্ৰী মহোদয়ক এইটো আহ্বান জনাও যে মুখ্যমন্ত্ৰী মহোদয় যাতে এনেকুৱা কাম আমাৰ যিটো পিছপৰা অঞ্চল, যিটো আমাৰ মাইনৰিটি অঞ্চল, সেইটো তাতে ভালকে আমাৰ কামটো কৰি দিয়ে। আমি এইটো মুখ্যমন্ত্ৰীৰ ওচৰত চকু দিয়ে অনুৰোধ জনাইছো। মুখ্যমন্ত্ৰী এই ৰাস্তাটো নিৰ্মাণৰ সামগ্ৰীয়ে কৰিছে, গতিকে তদন্তক্ৰমে ইয়াৰ এটি বিহিত ব্যৱস্থা ল'ব লাগে। আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তাটো আমাৰ পিছপৰা এলেকাত আছে, গতিকে অনুগ্ৰহ কৰি যাতে এই ৰাস্তাটোৰ কাৰণে অলপ তদন্ত কৰি সুব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰাস্তাটো বলিকটীয়াৰ পৰা ডুমডুমীয়া বালিসত্ৰ বজাৰ হৈ জাৰামাৰীলৈ গৈছে। গতিকে এই ৰাস্তাটোত যান জঁটৰ বেছি ভিৰ হয়, গতিকে এই ৰাস্তাটো অলপ ভালকৈ কৰিব লাগে।